আপোনালোকে শুনিছে চাগে আপোনাৰ মানে আপুনি ভাৰতৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ নাম আগতে বহুত শুনিছে চাগে মানে ব্যক্তি হয় মানে পুৰুষ কিন্তু মই আজি পুৰুষৰ বিষয়ে আলোচনা নকৰোঁ মানে কিছুমান মহিলাৰ বিষয়ে আলোচনা কৰিম মানে লেডিছৰ বিষয়ে আলোচনা কৰিম যিসকল মানে ভাৰতৰ ভিতৰত ধনী আৰু ধনী ব্যক্তি নহয় মহিলা ধনী মহিলা চ' কিছুমান এনেকুৱা মহিলাৰ বিষয়ে আলোচনা কৰিম সেইকেইজন মানে টপ 10 মহিলা লেডিজ মানে টপ 10 লেডিজ যিসকল নেকি ভাৰতৰ ভিতৰত আটাইতকৈ ধনী চ' কোনবোৰ সেইবোৰ মহিলা মানে কোনবোৰ ছোৱালী সেইবোৰ যিসকল নেকি ভাৰতৰ ভিতৰত আটাইতকৈ ধনী চ' তেনেকুৱা আমি 10জন ছোৱালীৰ বিষয়ে আলোচনা কৰিম সিহঁতৰ ইনকাম নেটৱৰ্ক কিমান গোটেইবোৰ আলোচনা কৰিম ইন দিছ ভিডিঅ' তো বনাই ৰাখক ভিডিঅ' কা এণ্ড গাইজ তো বলক চিধা ভিডিঅ' पर চ' উইদাউট ৱেষ্টিং ইউৰ টাইম লেটছ গেট ষ্টাৰ্ট দ্য ভিডিঅ' টপ 10 ৰিচেষ্ট ওমেন অফ ইণ্ডিয়া মানে ভাৰতৰ আটাইতকৈ ধনী 10জন মহিলা তো উইদাউট ৱেষ্টিং ইউৰ টাইম ব্লক এটা চাই লওক চ' নাম্বাৰ 1ত আহিলে আপোনাৰ সাবিত্ৰী জিন্দাল আৰু ইয়াৰ 73 ইয়াৰ্ছ হৈছে মানে 73 বছৰ ইয়াৰ সাবিত্ৰী জিন্দাল আৰু ইয়াৰ আপোনাৰ নেটৱৰ্থ হ'ল আপোনাৰ $28.6 বিলিয়ন $26.6 বিলিয়ন $28.6 বিলিয়ন তো ইয়াৰ নাম আছিল আপোনাৰ সাবিত্ৰী জিন্দাল আৰু ই ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি মানে মহিলা তো বলক নেক্সটজন চাই লওঁ আৰু নেক্সটজন আহিলে আপোনাৰ এইজন ৰোহিকা চেৰাছ মিস্ত্ৰী ইন ইণ্ডিয়া ছেকেণ্ড ৰিচেষ্ট ওমেন উইথ নেট ৱৰ্থ অফ $8.4 বিলিয়ন মানে আপোনাৰ নেক্সটজন হ'ল আপোনাৰ এইটো ৰোহিকা আপুনি দেখিছে স্ক্ৰীন তাই এইজনেই হয় ৰোহিকা চেৰাছ আৰু ই আছে আপোনাৰ নাম্বাৰ দ্বিতীয়ত মানে ছেকেণ্ড ৰিচেষ্ট ওমেন উইথ এ নেটৱৰ্থ অফ $8.4 বিলিয়ন মানে ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ নেটৱৰ্থ হ'ল আপোনাৰ $8.4 বিলিয়ন আৰু নামটো হ'ল আপোনাৰ ৰোহিকা চেৰাছ আৰু যিয়ে নহওক ই আপোনাৰ হ'ল আপোনাৰ ভাৰতৰ দ্বিতীয়জন মহিলাৰ ভিতৰত আটাইতকৈ ধনী ব্যক্তি তো নম্বৰ ব্লক নাম্বাৰ 3 মানে নাম্বাৰ 3টো চাই লওঁ আৰু নাম্বাৰ 3ত আহিলে আপোনাৰ এইজনী আহিলে আপোনাৰ ৰেখা আৰু ইয়াৰ টোটেল ইনকাম হ'ল মানে নেটৱৰ্থ হ'ল আপোনাৰ $7.9 বিলিয়ন মানে $7.9 বিলিয়ন নেটৱৰ্থ আৰু ইয়াৰ নাম হ'ল আপোনাৰ ৰেখা চ' এনিৱে ই আহিলে আপোনাৰ নাম্বাৰ 3 মানে তৃতীয়জন তো বলক নাম্বাৰ 4 মানে চতুৰ্থজন হ'ব আপোনাৰ এইজন আৰু এইজনে হ'ল আপোনাৰ ভাৰতৰ ফৰ্থ যিয়ে নহওক ইয়াৰ নামটো হ'ল আপোনাৰ লীনা তিৱাৰী আৰু ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ $4.8 বিলিয়ন $4.8 বিলিয়ন আৰু ই আছে আপোনাৰ নাম্বাৰ 4ত ঠিক আছে তো বলক এতিয়া নেক্সটজন চাই লওঁ পটাপট আৰু আপোনাৰ নেক্সটজনী আহিলে আপোনাৰ বিনোদ ৰায় গুপ্তা এইজনে হয় অকণমান শকত হয় যিয়ে নহওক বাৰু ইয়াৰ লগত মতলব নাই আৰু ইয়াৰ টোটেল ইনকাম হ'ল আপোনাৰ কিমান মানে ইয়াৰ নেটৱৰ্থ হ'ল আপোনাৰ $4.5 বিলিয়ন $4.5 বিলিয়ন আৰু ই আছে আপোনাৰ নাম্বাৰ 5ত ঠিক আছে নামটো হ'ল আপোনাৰ বিনোদ ৰায় গুপ্তা তো বলক নেক্সটটো চাই লওঁ আৰু নেক্সটটো আহিলে আপোনাৰ এইটো ফাগুনী নয়াৰ আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ $3.5 বিলিয়ন $3.5 বিলিয়ন আৰু ই আহিলে আপোনাৰ নাম্বাৰ 6ত আৰু ইয়াৰ নামটো হ'ল আপোনাৰ ফাগুনী নায়াৰ তো এনিৱে বলক নেক্সট আহিলে আপোনাৰ এইটো স্মিতা কৃষ্ণা আৰু এইজনীয়ে হ'ল আপোনাৰ নম্বৰ 7ত আছে তাই আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল $3.3 বিলিয়ন $3.2 বিলিয়ন ইয়াৰ টোটেল নেটৱৰ্থ আৰু নাম আছিলে আপোনাৰ স্মিতা তো বলক নেক্সট আৰু নেক্সটজনী আহিলে আপোনাৰ এইজনী অনু আগা আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ $2.9 বিলিয়ন $2.9 বিলিয়ন আৰু এই পৰিমাণটো লৈ আহিলে মানে এই এমাউণ্টটো লৈ আহিলে আপোনাৰ ইয়াক 9 লৈ আহিলে আপোনাৰ ভাৰতৰ ভিতৰত আটাইতকৈ ধনী মহিলাৰ ভিতৰত ঠিক আছে
চ' বলক নেক্সট কোন আছে নেক্সটটো চাই লওঁ আৰু নেক্সট আহিলে আপোনাৰ এইটো কিৰণ মজুমদাৰ পুৰম মজুমদাৰ কিৰণ মজুমদাৰ আৰু ইয়াৰ টোটেল নেট বিলিয়ন হ'ল আপোনাৰ 2.7 বিলিয়ন US ডলাৰ টোটেল নেট ৱৰ্থ মানে আৰু নামটো আছিল আপোনাৰ কিৰণ তো বলক নেক্সট আৰু নেক্সট মানে অন্তিমজন হ'ব এইজনী আৰু ইয়াৰ নাম হ'ল আপোনাৰ ৰাধা আৰু টোটেল ইয়াৰ নেটৱৰ্থ হ'ল আপোনাৰ 2.1 বিলিয়ন US ডলাৰ 2.1 বিলিয়ন আৰু নাম আছিলে ৰাধা দেখিছে আপুনি স্ক্ৰীণত ঠিক আছে তো গাইজ এইখিনি আছিলে আপোনাৰ ভাৰতৰ আটাইতকৈ ধনী মহিলাৰ ভিতৰত মানে টপ 10 रिचेस्ट वुमेन इन इंडिया ठीक है तो ठीक है गाइस फिर से मैं एक बार रिपीट कर देता हूँ जल्दी तो ब्लॉग रिपीटिंग नामবোৰ জনাই দিছোঁ মই फिर से তো প্ৰথম আছিলে আপোনাৰ সো টপ 10 रिचेस्ट वुमेन इन इंडिया তো ব্লগ নামটো আছিলে প্ৰথমটো আছে ভাৰতৰ আটাইতকৈ ধনী মহিলা হ'ল আপোনাৰ নামটো হ'ল আপোনাৰ সাবিত্ৰী জিন্দাল আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 28.6 বিলিয়ন তাৰপিছত নেক্সট আহিলে আপোনাৰ এইটো ৰোহিকা আৰু ইয়াৰ টোটেল আপোনাৰ নেটৱৰ্থ হ'ল আপোনাৰ 8.4 বিলিয়ন US ডলাৰ মানে তাৰপিছত নেক্সট আহিলে আপোনাৰ ৰাধা আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 7.9 বিলিয়ন আৰু নেক্সট আহিলে আপোনাৰ এইজন লীনা তিৱাৰী আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 4.8 বিলিয়ন তাৰপিছত আহিলে নেক্সট আহিলে আপোনাৰ বিনোদ ৰায় গুপ্তা আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ মানে ধন সম্পত্তি মানে 4.5 বিলিয়ন US ডলাৰ তাৰপিছত নেক্সটজনে আহিলে আপোনাৰ এইটো ফাগুনী নয়াৰ আৰু ইয়াৰ টোটেল নেটৱৰ্থ আছিলে আপোনাৰ 3.5 বিলিয়ন US ডলাৰ আৰু নেক্সট আছিলে আপোনাৰ স্মিতা আৰু ইয়াৰ আছে আপোনাৰ 3.2 বিলিয়ন তাৰপিছত নেক্সট আহিলে আপোনাৰ অনু আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 2.9 বিলিয়ন তাৰপিছত নেক্সট আহিলে আপোনাৰ কিৰণ তাৰপিছত ইয়াৰ নেটৱৰ্থ 2.7 বিলিয়ন তাৰপিছত আহিলে আপোনাৰ লাষ্ট মানে এইজনী নম্বৰ 10 টপ 10ৰ ভিতৰত লাষ্ট মানে 10 আৰু নাম আছিলে আপোনাৰ ৰাধা আৰু ইয়াৰ টোটেল নেটৱৰ্থ হ'ল আপোনাৰ 2.1 বিলিয়ন চ' গাইজ এইখিনি আছিলে আপোনাৰ টপ 10 ৰিচেষ্ট ওমেন ইন ইণ্ডিয়া মানে ভাৰতৰ আটাইতকৈ ধনী মহিলা 10জন তো গাইজ এইখিনিয়ে আছিলে কিছুমান ছোৱালী মানে লেডিজ মানে মহিলা যি কয় মানে সেইবোৰে আছিলে কিছুমান নাম যিসকল নেকি ভাৰতৰ ভিতৰত আটাইতকৈ ধনী চ' এইকেইজনী আছিলে মানে 10জন আমি আলোচনা কৰিলোঁ ঠিক আছে এইকেইজনী আছিলে আমাৰ ভাৰতৰ আটাইতকৈ ধনী মহিলা মানে ধনী মহিলা তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে তো যদি ভাল পালে ডু লাইক एंड डोंट फॉरगेट टू सब्सक्राइब माय यूट्यूब चैनल ठीक है तो मिलते हैं गाइस फिर नेक्स्ट वीडियो पर टिल देन बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो